নমস্কাৰ। এইকেইদিন আমি সামাজিক মাধ্যমত দেখা পাইছো যে পঁইতাচোৰাৰ দল ওলাইছে আৰু এই দলটো বিশেষভাৱে চৰ্চা লাভ কৰিছে। নেশ্যনেল মিডিয়াৰ পৰা ইণ্টাৰনেশ্যনেল মিডিয়াই হওক বা বিভিন্ন ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীকে আদি কৰি বিভিন্ন জ্যেষ্ঠ নেতাসকলেও এই পঁইতাচোৰাৰ দলক লৈ আলোচনা কৰিছে। তেওঁলোকে এই দলটোক লৈ মন্তব্য আগবঢ়াইছে। এটা কথা নিশ্চিত যে জেন জিৰ মাজত বা যুৱ প্ৰজন্মৰ মাজতেই আহ, অধিক জনপ্ৰিয় লাভ কৰা এই পঁইতাচোৰাৰ দলটোৰ আচলতে উদ্দেশ্য কি? সমান্তৰালভাৱে আমি যদি সামাজিক মাধ্যমত দেখা পাওঁ যে পঁইতাচোৰাৰ দলটো বিগত 5 দিনত 17 মিলিয়নকৈ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ অৰ্জন কৰিছে আৰু তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজনৈতিক দলৰ টুইটাৰ হেণ্ডেলেই হওক বা ফেচবুক হেণ্ডেলেই হওক বা বিশেষকৈ ইনষ্টাগ্ৰামৰ হেণ্ডেলসমূহক তেওঁলোকে অতিক্ৰম কৰিছে। আৰু বিশ্বৰ ভিতৰত তেওঁলোকৰ ৰাজনৈতিক দলৰ যদিও ৰেজিষ্টাৰ্ড নহয়, কিন্তু তেওঁলোকৰ ৰাজনৈতিক দলৰ এক বিশেষ চৰ্চা লাভ কৰিছে। এটা কথা নিশ্চিত যে জেনজিৰ মাজত আৰু সামাজিক মাধ্যমৰ আহ, আহ, যি এক প্ৰচাৰ হৈছে তেওঁলোকৰ আৰু যি এক তেওঁলোকৰ অগ্ৰগতি, যি এক ধুমুহাৰ সৃষ্টি হৈছে, এটা কথা নিশ্চিত যে সামাজিক মাধ্যমৰ এই প্ৰচাৰে কিবা এটা যেন প্ৰভাৱ পেলাব, সেয়া নিশ্চিত। কিন্তু এটা বস্তু লক্ষ্য কৰিবলগীয়া যে আপুনি টুইটাৰত এক্স হেণ্ডেলত যদি আপুনি চায়, তেতিয়াহ'লে আপুনি দেখা পাব যে তেওঁলোকে ইউজাৰ নেমটোত 2029 চনটো আপোনাৰ লিখি ৰাখিছে। কিবা নহয় কিবা এটা তাত গোন্ধ পোৱা গৈছে। আৰু তেওঁলোকৰ মেনিফেষ্টোত যিসমূহ মন্তব্য আগবঢ়োৱা হৈছে বা যিসমূহ প্ৰচাৰ কৰা হৈছে, সেয়া অত্যন্ত ভাল লগা। গতিকে এটা বস্তু নিশ্চিত যে নিট পৰীক্ষাৰ যি এক বিসংগতি হৈছিলে আৰু নিট পৰীক্ষাক লৈ এই এই যাত্ৰা তেওঁলোকৰ আৰম্ভ হৈছিলে। আমি এটা বস্তু জানো যে সামাজিক মাধ্যম বেলেগ আৰু আপোনাৰ ৰিয়েলিটিটো বেলেগ। সামাজিক মাধ্যমত আমি যি দেখা পাওঁ সেয়া ৰিয়েলিটিত কেতিয়াও সম্ভৱ নহয়। কিন্তু এটা বস্তু আপুনি চাব যে সামাজিক মাধ্যমৰ পৰাই কিন্তু বিশ্বত আপুনি যিমানখিনি আন্দোলন দেখা পাব, সেয়া কিন্তু এই সামাজিক মাধ্যমৰ পৰা আৰম্ভ হয়। আপুনি লাগিলে এক্সাম্পল হিচাপে আপুনি বাংলাদেশকে লৈ লওক। প্ৰথমতে বাংলাদেশক কি হৈছিলে, সামাজিক মাধ্যমত তেওঁলোকে পোষ্ট কৰা আৰম্ভ কৰিছিল। তাৰপিছত আন্দোলনৰ কাৰণে চবকে আহ্বান কৰা হৈছিল। এনেধৰণৰ আপুনি নেপালতে চাওক বা আপুনি শ্ৰীলংকাতে চাওক, এনেধৰণৰ বিভিন্ন তেওঁলোকে প্ৰথমতে সামাজিক মাধ্যমৰ পৰা আৰম্ভ হৈছিলে। গতিকে যোৱাকালি যেতিয়া নেকি পঁইতাচোৰা দলৰ প্ৰতিষ্ঠাপকজনক যেতিয়া প্ৰশ্ন সোধা হৈছিলে, আন্দোলনৰ কিবা সূচনা হ'ব নেকি, সাংবাদিকক তেখেতে কৈছিলে যে এনেবোৰ প্ৰশ্ন সুধি আপুনি জেনজিক অপমান নকৰিব। গতিকে ভাল এটা চিন্তাধাৰালৈ তেওঁ হয়তো ৰাজনৈতিক দলটো গঠন কৰিছে। আমি শুভেচ্ছা জনাইছো আৰু এই পঁইতাচোৰাৰ দলক সকলোকে স্বাগতম জনাইছো।